মই দেখিছোঁ যে যেতিয়া এই কথাটো যেতিয়া চিঠিখন মোলৈ দিলে মোৰ কোনো নিউজ নবজোৱা একদম নিউজ লাইফে একদম দমা দম বাতৰি বজাইছে। মোক প্ৰেছ মিটত আগতে আহে নেকি নিউজ লাইফ চাওক, আজি আহি প্ৰথমতে আহি বহি আছে। আপোনালোকে হয় দাদা কওক, এনেকুৱা ফূৰ্তি পাইছে যে কাজিয়া লগাম কংগ্ৰেছ আৰু ৰাইজৰ দলৰ মাজত। আমি কাজিয়া নলাগো, যি ক'লোঁ আমি দুইটাই খোলা মোলা ভাই। হয়, ভূপেন বৰাও খোলা মানুহ, ময়ো খোলা মানুহ। যি ক'লোঁ খেলা খতম, আমাৰ ভিতৰত কথা বতৰা হৈ গ'ল, কাজিয়া চাজিয়া নালাগে। এনেই নিউজ লাইফত কিবা কিবি বজাই থাকিব পাৰিব, একোডাল নহয়। আমাৰ মাজত কাজিয়া নালাগে। 26ত আমি নিউজ লাইফৰ মালিকক হ'ল মানুহ বোলা মানুহজনৰ বিস্ফোৰণ চিস্ফোৰণ কৰিবৰ কাৰণে এতিয়া তেওঁৰ ভিতৰত আৰু কোনো মাল মতং নাই আৰু একদম পানী পৰি বস্তুৰ ইমান দাম বাঢ়িছে। আপুনি কওকচোন, ব্ৰইলাৰ মুৰ্গী যে দাম বাঢ়িছে এইটো বিজেপি চৰকাৰে কৰা চিণ্ডিকেট ৰাজ হয় নে নহয়? গাহৰি মাংস এওঁলোকে কৈছিলে যে এইবাৰ কি ইছবাৰ 400 পাৰ নেকি? গাহৰি মাংসতেতো 500 পাৰ কৰিলে। সেইটো 400 পাৰ নহ'ব চাগে বিজেপি, বুজিছে নাই? পাৰ হৈছে 500, গাহৰি মাংস 500 টকা পাৰ কৰিলে। তো চব বস্তুৰ দাম এনেকুৱা কেলে বাঢ়িছে? গাহৰি মাংস অহা গাড়ীৰ ওপৰত বিজেপি চৰকাৰৰ গুণ্ডাৰাজ, চিণ্ডিকেট ৰাজ। এই দাদাগিৰিৰ কাৰণে মানুহ থাকিব নোৱাৰা হৈ গৈছে। কোনো মানুহ সন্তুষ্ট নহয় এওঁলোকৰ ওচৰত। গোটেই সংগঠনবিলাকক চব সংগঠনক চেপি খুন্দি মাৰি পেলালে। অকল লিডাৰকেইটাক পইচা দি জীয়াই ৰাখিছে, বাকী সংগঠনৰ চব কাৰ্যকলাপবিলাক বন্ধ। গণতান্ত্ৰিক পৰিৱেশটো ৰাজ্যখনত নাইকিয়া কৰিব লাগে। তাৰ বিৰুদ্ধে এই চৰকাৰখনক আমি 2026ত বিদায় দিব লাগিব। 2026ত বিদায় দিবৰ কাৰণে যি কৰিব লাগে তাৰ কাৰণে আত্মসমালোচনা যদি কৰিব লাগে মই কৰিছোঁ, সমালোচনা যদি কৰিব লাগে মই কৰিছোঁ। তাক লৈ কোনো ধৰণৰ কোনো পলিটিক্স মই দেখিছোঁ যে যেতিয়া এই কথাটো যেতিয়া চিঠিখন মোলৈ দিলে মোৰ কোনো নিউজ নবজোৱা একদম নিউজ লাইফে একদম দমা দম বাতৰি বজাইছে। মোক প্ৰেছ মিটত আগতে আহে নেকি নিউজ লাইফ চাওক, আজি আহি প্ৰথমতে আহি বহি আছে। আপোনালোকে হয় দাদা কওক, এনেকুৱা ফূৰ্তি পাইছে যে কাজিয়া লগাম কংগ্ৰেছ আৰু ৰাইজৰ দলৰ মাজত। আমি কাজিয়া নলাগো, যি ক'লোঁ আমি দুইটাই খোলা মোলা ভাই। হয়, ভূপেন বৰাও খোলা মানুহ, ময়ো খোলা মানুহ। যি ক'লোঁ খেলা খতম, আমাৰ ভিতৰত কথা বতৰা হৈ গ'ল, কাজিয়া চাজিয়া নালাগে। এনেই নিউজ লাইফত কিবা কিবি বজাই থাকিব পাৰিব, একোডাল নহয়। আমাৰ মাজত কাজিয়া নালাগে। 26ত আমি নিউজ লাইফৰ মালিকক হওঁ। কালি কিন্তু আজমলে আপোনাৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ কৰিছে, আপুনি হিমন্ত বিশ্ব শৰ্মাৰ পৰা টকা লৈ কাম কৰি আছে। আজমল বোলা মানুহজনৰ বিস্ফোৰণ চিস্ফোৰণ কৰিবৰ কাৰণে এতিয়া তেওঁৰ ভিতৰত আৰু কোনো মাল মতং নাই আৰু একদম পানী পৰি ধুবুৰীত যিটো মানুহ এইবাৰ কিমান ভোটত হাৰিব উলিয়াইছে? 3 লাখৰ পৰা 5 লাখ ভোটত হাৰিব এইবাৰ আজমল ডাঙৰীয়া। নগাঁৱতো হাৰিব, কৰিমগঞ্জতো হাৰিব, মানে নগাঁৱতো হাৰিব, কৰিমগঞ্জতো হাৰিব আৰু ধুবুৰীতো হাৰিব। এটা পাৰ্টি 3টাত খেলিছে, 3টাতে হাৰিব। তাৰমানে ফুচুক হয়নে নাই? তাৰমানে তেওঁ ইতিমধ্যে তেওঁৰ ভিতৰত থকা কি কয় আপুনি বিস্ফোৰণ বুলি কৈছে, ফটকা বিস্ফোৰণ হয় যে নহয় জানো? ফটকাত ইতিমধ্যে পানী পৰি খতম। আজমলে আৰু কি বিস্ফোৰণ কৰাব? আপোনালোকে আজমলৰ কথা কৈ লাভ নাই, বিদায়। আটাইতকৈ আপোনালোকে মোক ধন্যবাদ জনাব লাগিব।